করো উচ্ছেদ বন্ধ করো উচ্ছেদ বন্ধ করো ভূমি প্রদান করিবই লাগিব ভূমি প্রদান করিবই লাগিব ভূমি আমাক লাগিবই ভূমি প্রদান করিবই লাগিব বিজনেছ জিলা সমিতি উদ্যোগত বিজনেছ প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। কিন্তু কিছুদূৰ অহাৰ পিছতে আৰক্ষী আমাক বাধা দিছে। আমচুৰ প্ৰত্যেকটো কাৰ্যসূচীত আৰক্ষী আমাক বাধা আৰোপ কৰে। কিন্তু আমচুৰ আন্দোলনত আৰক্ষীৰ ইমান ভয় কিয়? আমচুৰ আন্দোলনত চৰকাৰে ইমান ভয় কিয়? যদি আমচুৰ আন্দোলনত ইমান ভয়, তেনেহ'লে চৰকাৰে এই অনীতি কিয় কাৰ্যকলাপখিনি কৰি আছে? গতিকে আমি আজি সমদল উলিয়াইছোঁ। আজি আমি শ মানুহ আমাৰ ইয়াত উপস্থিত হৈছে। যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিটলাৰী কায়দাত যি ধৰণে উচ্ছেদ অভিযান চলাই আছে, মানুহক এঘৰীয়া কৰি আছে, মানুহ গৰাখহনীয়াত অতিষ্ঠ হৈ মানুহ গৰাখহনীয়াত নদীত গৰাখহনীয়া হৈছে। তাৰপিছত মানুহখিনি আহি কোনোবা এটা ঠাইত থিতাপি লৈছে। কিন্তু গৰাখহনীয়াত ভূমিত থকা পাট্টাৰ মাটি মানুহখিনি য'ত আহিছে, চৰকাৰে কোনো ক্ষতিপূৰণ দিয়া নাই। কিন্তু এই মানুহখিনিতো থাকিব লাগিব, অসমৰ বাসিন্দা, যুগ ধৰি অসমত বসবাস কৰি আছে। কিন্তু সেইসকল ব্যক্তিক নিৰ্মমভাৱে অত্যাচাৰিত এই অসমৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাই আছে। কিন্তু উচ্ছেদৰ আমি বিৰোধিতা কৰিছোঁ। উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আৰু যিসমূহ ব্যক্তিক উচ্ছেদ কৰা হৈছে, এই উচ্ছেদিত ব্যক্তিসকলক পুনৰ সংস্থাপনৰ সম্পূৰ্ণৰূপে ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে আজি আমাৰ আৰু কাৰ্যসূচী আছে ইলিগেল পুছবেক। কিছুদিনলৈকে আপোনালোকে চাইছে ভাৰতীয় মূলৰ বাসিন্দা, ভাৰতীয় প্ৰকৃত বাসিন্দাক ইলিগেলভাৱে ৰাতিৰ এন্ধাৰত 1 বা 2 বজাত পুলিচে গৈ ঘৰৰ পৰা উঠাই বাংলাদেশৰ ন' মেন্স লেণ্ডলৈ পেলাই থৈ আহিছে। তাৰপিছত আমি আন্দোলন কৰাৰ পিছত সেই মানুহখিনি আকৌ ঘৰলৈ উভতি আহিল। কিন্তু যদি এনেকুৱা হাৰাশাস্তি কৰিবলগীয়া আছে, যদি বিদেশী আছে, চৰকাৰে বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে সেইখিনি উভতাই দিয়ক। আমাৰ ক'বলগীয়া কোনো কথা নাই। আমি বিদেশীৰ পক্ষত কেতিয়াও নহয়, আগতো নহয়, এতিয়াও নহয়। কিন্তু ভাৰতীয় প্ৰকৃত মূল্যৰ ব্যক্তিক যদি এনেকুৱা ধৰণৰ হাৰাশ কৰে, কিন্তু সেয়া আমি আমচু কেতিয়াও মানি নলওঁ। গতিকে পুছবেক কৰা ব্যক্তিসকলক অচিৰেই ঘৰলৈ উভতাই আনিব লাগে। আৰু যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে, উচ্ছেদিত ব্যক্তিসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকল ব্যক্তিক উচ্ছেদ কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছে, সেইসকল ব্যক্তিক আগতে সংস্থাপনৰ ব্যৱস্থা কৰি তাৰপিছত উচ্ছেদ কৰক। তাতে আমাৰ কোনো ক'ব লগা নাই। কিন্তু ইয়াৰ পৰিৱৰ্তে যদি এই চৰকাৰে এই ভুনীয়া গোষ্ঠীক মাতি দিয়াৰ স্বাৰ্থত, নিজৰ চকীখন সুৰক্ষাৰ স্বাৰ্থত যদি RSSৰ লগত ভাল হোৱাৰ খাতিৰত যদি নিজৰ আকৌ মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত যদি এই মানুহখিনিক হাৰাশাস্তি কৰে, তেন্তে আমি কিন্তু আমচু কেতিয়াও মানি নলওঁ। আমচু আজি আমি সমদল উলিয়াইছোঁ। ইয়াৰ পিছত হয়তো আমি বিজনীৰ লাখ মানুহ আনি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি অসমৰ প্ৰশাসনযন্ত্ৰ স্তব্ধ কৰি এই চৰকাৰক আমি দেখুৱাই দিম আমচু কি। আমচুক ভয় দেখুৱাই লাভ নাই। পুলিচে যিমানে ভয় দেখাব, আমচুৰ শক্তি সিমানেই বাঢ়িব। গতিকে পুলিচে আমাক বাধা আৰোপ কৰিছে, আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা কাম কৰিব নালাগিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।